হেল্ল' আজি বনালোঁ জেং পিঠা। তাৰ কাৰণে ল'লোঁ 1 কাপ চাউলৰ গুড়ি আৰু 1/4 টিস্পুন নিমখ আৰু অকণমান জোখমতে পানী। তাৰপিছত ঘোলটো প'ৰিং কনচিষ্টেঞ্চিলৈকে ঘুলি ল'লোঁ, যাতে এনেকৈ আঙুলিৰে উঠালে তাত মানে চেইন নামি অহাৰ নিচিনা আহে। তাৰপিছত এটা পাইপিং বেগত ঘোলখিনি ভৰাই এখন টেৱা গৰম হ'বলৈ দি তাত এইদৰে জালৰ নিচিনা বা নেটৰ নিচিনা বা জেলেপি পাক দিয়া দি ল'লোঁ। তাৰপিছত যেতিয়া অকণমান সিজিলে 1 মিনিটমান পিছত এইদৰে মই মূল উঠাই জাপি ল'লোঁ আৰু এইদৰে গোটেইকেইখন পিঠা বনাই ল'লোঁ। আৰু লগতে আধাখিনিত মই বিটৰুট খুন্দি তাৰ ৰসখিনি মিলাই গুলপীয়া ৰং কৰি ল'লোঁ। ফুড কালাৰো দিব পাৰে কোনোবা ইচ্ছা কৰিলে, আৰু হালধীয়া কৰিবলৈ হালধিৰ ৰসো দিব পাৰে। ঠিক একেদৰেই ৰংটো বিটৰুটৰ ৰসটো মিলোৱাৰ পিছত এইদৰে আকৌ জেলেপি পাক দি পকাই ল'লোঁ আৰু এখন এখনকৈ পিঠাকেইখন বান্ধি ল'লোঁ। কিন্তু এটা কথা মই বুজি নাপালোঁ যে জেং পিঠা কিয় হ'ল। এইটোতো আচলতে পাপৰহে, কি ভাবিবা জেং পিঠা নাম দিলে আচলতে সেইটোহে মই জানিবলৈ নোৱাৰিলোঁ বাৰু। তাৰপিছত এইদৰে বনোৱাৰ পিছত এদিন অকণমান ৰ'দত দি আৰু তেলত এইদৰে মচমচীয়াকৈ ভাজি কুৰকুৰীয়া হোৱাৰ লগে লগে ৰাখি দিলোঁ আৰু ধুনীয়াকৈ চাহৰ লগত পৰিৱেশন কৰিলোঁ। ধন্যবাদ। পিছে আপোনালোকে ক'বচোন এইটো পাপৰ নে পিঠা?